এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শ্বেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ, 3গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। ফটোৱা কথাবিলাকৰ উত্তৰটো দিবই নাপায়, মই দিব নাপায় কমচে কম। এইবিলাক আমাৰ কোনোবা সাধাৰণ মানুহ মুখ্যমন্ত্ৰী ফটোৱাৰ কাৰণে কৈছে, মই ক'লোৱেই দেখোন মুখ্যমন্ত্ৰী ফটোৱা হয়। মোৰে দুৰ্ভাগ্য যে মানে ভাল দিনৰ আশাত আমাৰ সকলো অসমৰ মানুহে এজন ফটোৱা মানুহক বহাই থৈছে, যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি, অসাংবিধানিক কাম কাজ কৰে নেকি। তেওঁ নিজে LLM নে PhD হয়, ডক্টৰ কিহৰ ডক্টৰ, মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় তেওঁ কিতাপ পঢ়া ডক্টৰ। তেওঁ কোন বিভাগৰ? আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি? এইবিলাক যে বহুতে অভিযোগ কৰে, মই জানো গুৱাহাটী হাইকোৰ্টৰ বহুত জ্যেষ্ঠ অসমৰ আন্দোলনৰ সমৰ্থক নেতা আছে, যিসকলে এতিয়া প্ৰতিষ্ঠিত আইনজীৱী। তেখেতসকলে কয় যে মুখ্যমন্ত্ৰীয়ে কোনটো চেণ্টাৰৰ পৰা কি পৰীক্ষা পাছ কৰিছিল তেওঁলোকৰ নখদৰ্পণত, আৰু তেওঁলোকে কয় আমি নকল ছাপ্লাই কৰি তেওঁক পাছ কৰাইছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত কেবিনেটত যি সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SIT একেবাৰে তেওঁ পূৰা উদঙাই দিব। ৰাহুল গান্ধীৰ বডি ডাবুল তেওঁ উদঙাব পাৰিলে নেকি? তেওঁতো ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া যাত্ৰা কৰিব আহিছিলে মানুহক কৈছিলে যে বাছত থকা এজন অৰিজিনেল, খোজকাঢ়ি থকা এজন ডুপ্লিকেট, বডি ডাবুল। অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাব বিচাৰিছে নেকি? তেওঁ কি বুলি কথা ক'বলৈ আহিছে? পাকিস্তানৰ লগত যদি গৌৰৱ গগৈৰ লিংক আছে, অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? অমিত শ্বাহে তেতিয়াহ'লে তেওঁ ৰক চেলেঞ্জ কৰিছে, অমিত শ্বাহক অংগুষ্ঠ দেখুৱাইছে। অমিত শ্বাহে গৌৰৱ গগৈ ডাঙৰীয়াটো ক'তো বাংকাৰত সোমাই থকা নাই, গৌৰৱ গগৈ ডাঙৰীয়া খোল্লা মিটিং কৰি আছে। গৌরবের পাক যোগ ইস্যুতে সরব কংগ্রেস। স্বরাষ্ট্র মন্ত্রক কোনো পদক্ষেপ নিচ্ছে না কেন? অমিত শাহ কি বসে বসে ঘোড়ার ঘাস কাটছেন? অত্যন্ত গুরুত্বপূর্ণ এই প্রশ্ন তুলে প্রদেশ মহিলা কংগ্রেস সভানেত্রী মীরা বরঠাকুরের দাবি, পাকিস্তানৰ লগত লিংক আছে, কংগ্ৰেছেতো কেতিয়াও কোৱা নাই পাকিস্তানৰ লগত লিংক থকা মানুহক এৰেষ্ট নকৰিব বুলি। কাক আবুৱা ভৰিব আহিছে? হিমন্ত বিশ্ব শৰ্মাৰ বাকী কথাবিলাক যেতিয়া আমি সোধোঁ যে ৰিণিকী ভূঞাৰ প্ৰপাৰ্টি বৃদ্ধি হৈছে, পৰ্বতসমৰ বৃদ্ধি হৈছে, তেতিয়া সেই কথাবিলাক ঢাকিবৰ কাৰণে তেওঁ এই পাকিস্তানী লিংকৰ কথা কয়। বুৰ্বক বুলি ভাবিছে নেকি তেওঁ সকলো মানুহকে? হিমন্ত বিশ্ব শৰ্মাক এটা কথা মই আপোনাক আজি কৈ দিলোঁ, 100 গৰু মাৰিলে বাঘৰো মৰণ। সকলোকে মিছা কথা কৈ এতিয়া নিৰ্বাচনৰ সময়ত বৈতৰণি পাৰ কৰাৰ বেলেগ টাৰ্ম কাৰ্ড নাই। এটা হৈছে মিয়া আৰু আনটো হৈছে গৌৰৱ গগৈ পাকিস্তানী লিংক। শুধু মীরাই নন, গৌরবের পাক যোগ ইস্যুতে মুখ্যমন্ত্রীকে যোগ্য প্রত্যুত্তর দিয়েছেন বিধানসভার বিরোধী দলনেতা দেবব্রত শইকিয়াও। কোন পঞ্জিকা দেখে কথা বলছেন মুখ্যমন্ত্রী? তাহলে কি নকল করে পাশ করেছেন মুখ্যমন্ত্রী? আলটপকা মন্তব্য করে নির্বাচনী বৈতরণী পার হতে চান মুখ্যমন্ত্রী। মই বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনজন কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে। গৌৰৱ গগৈক পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰিছে? পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে। এইবিলাক একো নহয়, ৰাজনৈতিক ফটোৱা কথা বুলি যিটো কয়। আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটোৱা কথা কৈ থাকে মই নাজানো, আৰু মই আচলতে এই প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ। আপোনালোকে সুধিলে কাৰণে দিলোঁ। মোক এনেকুৱা মুখ্যমন্ত্ৰীৰ ফটোৱা কথাত প্ৰতিক্ৰিয়া দিবলৈ যাতে কোনো অনুপ্ৰাণিত নকৰে, সেয়াই মোৰ অনুৰোধ। গৌরবের পাক যোগ ইস্যুতে মঙ্গলবার চূড়ান্ত সিদ্ধান্ত নেয় ক্যাবিনেট। 7ই ফেব্রুয়ারি আনুষ্ঠানিকভাবে ক্যাবিনেটে রিপোর্ট পেশ হওয়ার পরদিন অর্থাৎ 8ই ফেব্রুয়ারি প্রকাশ্যে নিয়ে আসা হবে SIT রিপোর্ট। রিপোর্টে আলী তৌকির, গৌরব এবং তার স্ত্রীর নাম রয়েছে। আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শ্বেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে, আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে।
10 সেপ্টেম্বর এসআইটির রিপোর্ট প্রকাশ্যে আনা হবে বলে সেই জুলাই মাসে জানিয়েছিলেন মুখ্যমন্ত্রী, কিন্তু 10 সেপ্টেম্বর আসেনি এসআইটির রিপোর্ট। 10 সেপ্টেম্বরের পর আরও অন্তত 5 থেকে 6 বার ডেডলাইন দেন মুখ্যমন্ত্রী, কিন্তু প্রতিবারই মুখ্যমন্ত্রীর দেওয়া ডেডলাইন অশ্বডিম্ব প্রসব করে। এই দুদিন আগেই 2রা ফেব্রুয়ারির কথা বলেছিলেন মুখ্যমন্ত্রী। এবার 8ই ফেব্রুয়ারি। গোটা রাজ্য যখন তাকিয়ে রয়েছে 8ই ফেব্রুয়ারির দিকে, অধীর আগ্রহে অপেক্ষা করছে বিরোধী শিবিরও, যাকে কেন্দ্র করে এত আয়োজন। তিনি প্রদেশ কংগ্রেস সভাপতি গৌরব, কিন্তু পরোয়াই করছেন এসবে। ব্যুরো রিপোর্ট, NKTV বাংলা।